এই SOP-খনটো মানে ৰাইজৰ তাতে অহা যিটো ৰাইজ আছে সেই ৰাইজকেইটাৰহে অনুৰোধ কৰিছিলে, তেওঁলোকেহে বনাইছে, তেওঁলোকৰ কোৱা মতে আৰু ওচৰৰ গাঁৱৰ ৰাইজৰ কোৱা মতে যে কিছুমান উপদ্ৰৱী তথ্য থাকে, তেওঁলোকে বৈখিনি আমাৰ মৰমৰ শিল্পী জুবিনদাৰ সমাধি ক্ষেত্ৰক মানে পৰিৱেশটো বেয়া কৰিবলৈ চেষ্টা কৰে আৰু সেইটো মানে আমি নাপাওঁ, এইটো বহুত বেয়া দেখে আৰু সেইকাৰণে এটা SOP বনাই দিয়া হৈছিলে যোৱাকালি আৰম্ভণিত, এটা আমি সৰুকৈ কৈছোঁ আৰু তাতে কোনো বহুত এনেকৈ কথা কোৱা নাই যিটো মানুহতে মানে কষ্ট হয়, ইমানহে কোৱা হৈছে যে তাতে মদ খাই আৰু কিবা উপদ্ৰৱ কৰিব নালাগে, মদ খাই তাতে উপস্থিত হ'ব নালাগে, কাৰণ আমি যদি কাৰোবাক শ্ৰদ্ধা জনাবলৈ যাওঁ আমি নিজৰ মনটো লৈ যাব লাগে, মদ খাই এটা মানে ইনটক্সিকেটেড ষ্টেটত যোৱাটো বেয়া, পৰিৱেশটো বেয়া হয়। ওচৰতো আমি এইটো এনচিয়ৰ কৰিব লাগিছে, কাৰণ যদি ডিমাণ্ড থাকে ছাপ্লাই কৰা মানুহ আহিয়ে যায়, তো সেইটো বন্ধ কৰিবৰ কাৰণেও তেনেকৈ আমি হাত দিছোঁ আৰু এটা টাইম দিয়া হৈছে, কাৰণ মানুহ সদায় যদি আহি থাকে আমিও তাতে চাফ চিকুণ মেইনটেনেঞ্চ সেইটো কৰিবলৈ মানে প্ৰব্লেম হয়।